তো কোশ্চেন নাম্বার 4 কি কৈছে, ফাইন্ড দ্য রেশিও in which the line segment joining the points 8 and 8 is divided by 8. তার মানে জয়নিং পয়েন্ট 8 আছিল আৰু 8 আছিল, এই দুটাই কোঅর্ডিনেটস পয়েন্ট তেন্তে 8 হ'ব। তার মানে 8 পয়েন্টে এই দুটা জয়নিং পয়েন্টক ডিভাইড কৰিছে, বুজিছা। তো এইফালে চোৱা ডায়াগ্ৰামটো চোৱা, এইটো এটা পয়েন্ট আছিল, এইটো এটা পয়েন্ট আছিল, এই পয়েন্ট দুটাক কিমান দি ডিভাইড কৰিছে, এইটো -1 আৰু 6 ধৰা এইটো এটা পয়েন্ট। তো এ এটা ধৰা পয়েন্ট আৰু বি এটা জয়নিং পয়েন্ট বুলি ধৰা। তো এ পয়েন্ট কিমান আছে, -3 আৰু 10 আছে, বি কিমান আছে 6 আৰু -8 আছে। এই দুটা পয়েন্টক এই পয়েন্টত ডিভাইড কৰিছে, তো এইটো পি বুলি ধৰা। তো এতিয়া কি কৰিছে, m/n এইটো ওলাব কৈছে, আচ্ছা। m/n মানে ৰেচিঅ'টো ওলাব কৈছে। তো ৰেচিঅ'টো ওলাব ক'লে আমি কি কৰিম, এইটো m/n নধৰি লেট কৰিম, লেট দ্য ৰেচিঅ' বি k/1 ধৰিম, k/1 ধৰিম। ইয়াত চোৱা m/n এইটোক আমি কেনেকৈ লিখিব পাৰোঁ, m/n/1 লিখিব পাৰোঁ। m/n = k ধৰিব পাৰোঁ, তো k/1। তো ডাইরেক্ট আমি কি ধরিব পাৰোঁ, ৰেচিঅ'টো k/1 বুলি ধৰিব পাৰোঁ, বুজি পাইছা। এইটোৰ পৰা আমি এইখিনি লিখিব পাৰোঁ। তো এইকাৰণে আমাক যদি ৰেচিঅ' ওলাব কয় তেন্তে আমি এইটো ধৰিম। ইয়াতো কোৱা নাই যে এইটো কোনটো পয়েন্টত আছে বা ইকুৱেল আছে বা এইটো ৰেচিঅ' এইখিনি দিয়া আছে, দিয়াতো নাই। তো ৰেচিঅ' কিমান হ'ব নাজানো, তো এইটো এইকাৰণে আমি ওলাই লৈছোঁ, বুজিছা। তো এতিয়া চোৱা, এইটো কিমান x1 কয়, এইটো y1, এইটো x2, এইটো y2, এইটো কি আছে x আৰু এইটো আছে y, বুজি পাইছা। কোঅৰ্ডিনেট পয়েন্ট এইটো হয়নে, তো এইটো xy বুলি ধৰিম, আৰু এইটো x1 y1 আৰু এইটো x2 y2। তো জয়নিং পয়েন্ট এইটো আৰু এইটো, আচ্ছা। এতিয়া চোৱা কি কৰিম, সেকশন ফৰ্মুলা লগাম। সেকশন ফৰ্মুলা কি আছিল, এক্সৰ কাৰণে কি আছিল, এক্সৰ কাৰণে আছিল, তো এইটো m+n হয়নে। তলত ফৰ্মুলা মতে কি আছিল, m+n আছিল, কিন্তু এইটো ৰেচিঅ'টো কি ধৰিছোঁ k/1, তো k+1 ধৰিম। তো এইটো হ'ব k × x2 বুজিছা, প্লাছ 1 × x1 হ'ব। তো এটা ভ্যালু কেটা বহাই দিয়া, তো k+1 তো আছেই, k × x2 ভ্যালু কিমান 6 প্লাস 1 × x1 ভ্যালু -3, x1 ভ্যালু -3 আছে। তো তলত কিমান হ'ব, k+1 হ'ব, ইয়াত চোৱা 6k হ'ব, এইটো -3 হ'ব, আছে। তো এইটো থাকিল আমার। তো এইফালে চোৱা y এর ভ্যালু কিমান ওলাব, এইটো k+1 হ'ব, এইটো k × y2 কিমান আছে, y2 ইয়াত নহয়, -8 আছে, -8 প্লাস 1 × রেশিওটো কি আছিল 1 আছিল নহয়, k/1, তো 1 × y1 কিমান আছে 10 আছে। তো এটা হ'ব k+1, এটা হ'ব -8k + 10 আছে।
তো এটা হৈছে নহয় এটা এক্সৰ ভ্যালু এটা ওয়াইৰ ভ্যালু হৈছে তো ইয়াত চোৱা এক্সৰ ভ্যালু দিয়া আছে -1 তো ইয়াত যদি -1 দিয়া ক্যালকুলেশন কৰিলে কেৰ ভ্যালু ওলাই যাব হৈছে তো এটা চোৱা -1 যদি দিয়া এটা ক্রস কৰিলে কি হ'ব 6k হ'ব -3 ইকুয়াল টু এটা ইনটু কৰি দিলে -k হ'ব -1 হ'ব হৈছে তো এটা কি হ'ব 6k -k to এফালে লৈ আহা +k ইকুয়াল টু -1 3 to এফালে লৈ আহা তো এটা কি হ'ব 3 to এফালে লৈ আহিলে +3 হ'ব ইকুয়াল টু এটা 7k থাকিব ইকুয়াল টু এটা কিমান থাকিব 2 থাকিব তো ইকুয়াল টু k এর ভ্যালুটো কি হ'ব 2/7 17 টু আছে এফালে গৈ ডিভাইডড হ'ব তো k এর ভ্যালুটো ওলাইছে তো রেশিওটো আমার কি আছিল রেশিওটো আছিল k:1 k:1 তো k এর ভ্যালুটো কিমান 2/7:1 তো ইয়াৰ পৰা আমি 2:7 লিখিব পাৰো না নাই এই আগত চোৱা এটো m:n ৰ পৰা কেনেকৈ এটো পাইছো তো সেম এনেকৈ এটো পাম হৈছে তো রেশিওটো ওলাই গল তো এটো হ'ব আমাৰ आंसर